সকলোলৈ প্ৰণাম জনাই মোৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ। টালি টোপোলা বান্ধি লৈ মই গৈ আছোঁ দ্বিতীয়বাৰৰ বাবে মধ্যপ্ৰদেশলৈ বুলি। কিয় গ'লোঁ, কি উদ্দেশ্যলৈ গৈছিলোঁ, ব্লগটো চালে আপোনালোকে নিশ্চয় গম পাব। ফাইনেলি মই গৈ পালোঁ ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগলৈ। বহুদিনৰ পৰা এটা সপোন আছিলে যে ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ যাম, আৰু শিৱ বাবাই ফাইনেলি মাতিলে। ওচৰতে বৈ আছে নৰ্মদা নদী। আপোনালোকে জানেনে, নৰ্মদা নদী সদায় ওলোটাকৈ বয়। জ্যোতিৰ্লিংগত দিব ফুল প্ৰসাদ হাতত লৈ লাইনত ৰখিলোঁ। দেখিছেনে কিমান লম্বা লাইন। 4 ঘণ্টা অপেক্ষা কৰি কিবা কৰি দুৱাৰ পালোঁ। সন্মুখত থকা নন্দীক সেৱা কৰি ভিতৰলৈ গ'লোঁ। জ্যোতিৰ্লিংগ দৰ্শন কৰি তাৰ ওচৰতে এখন ঝুলনা আছে, মানে দলং হয়, লৰি থাকে। তাৰ পিছত আমি এনেকুৱা এটা ঠাইত গ'লোঁ য'ত কোনো যোৱা নাই, অকল তাৰে লোকেল মানুহখিনিয়ে গৈছে। পাহাৰৰ ওপৰত বগাই বগাই এটা শিৱলিংগ আৰু পুৰণা মূৰ্তি কিছুমান দেখা পালোঁ। ফাৰ্ষ্ট ভয়ো লাগিছিল দিয়কচোন। তাৰ পিছত এজন মানুহক সোধাত ক'লে এইবোৰ মাটিৰ তলৰ পৰা নতুনকৈ উদ্ধাৰ কৰিছে। আৰু কথাবোৰ জানি দৰ্শন কৰি তললৈ আহিলোঁ। ৰাতিপুৱাৰ পৰা পানী এটোপালো খোৱা নাছিলোঁ, সেইবাবে পেট ভৰাকৈ পানী খালোঁ, লগতে অকণমান দুপৰীয়া আহাৰো খাই ল'লোঁ। তাৰ পৰা গ'লোঁ বিষ্ণু মন্দিৰ। গৰম বহুত আছিল, ভাগ্য ভাল মই হেণ্ড ফেনখন লৈ গৈছিলোঁ। তললৈ নামি আহি থাকোঁতে দেখিলোঁ ইমান ধুনীয়া চুৰি। অলপ সময় ৰখি চাই ভিডিঅ'কে বনাই ল'লোঁ। তাৰ পৰা ওলালোঁ উজ্জয়নলৈ বুলি। সেইদিনা কিবা উৎসৱ আছিল চাগে, সকলোৱে ডান্স কৰি কৰি গৈছে। হ'ল নহয় আচল প্ৰব্লেমটোৱে। 3 ঘণ্টাকৈ ট্ৰেফিকত ফচি ৰাতিৰ সাঁজ ধাবা এখনতে খালোঁ। আৰু এনেদৰে আহি আহি ফাইনেলি ৰাতি 11টাত উজ্জয়ন পালোঁ। গণেশ চতুৰ্থীৰ বাবে সকলোৰে ঘৰে ঘৰে গণেশৰ মূৰ্তি ৰাখি পূজা কৰিছে। ভাগৰে জিগৰে আহি ৰাতি টোপনি গ'লোঁ। ভাবিছিলোঁ মিনি ব্লগ দিম, যিহে ভাগৰ লাগে সময়ে নাপাওঁ। হে এভৰিৱান, আজি বহুত জল্দিয়ে উঠা গ'ল, কাৰণ আজি যাম, দেখিছে নহয় মেখেলা চাদৰ পিন্ধি লৈছোঁ, অসমীয়াৰ সাজ। তাৰপিছত গতিকে আমি আজি যাম মহাকালেশ্বৰ জ্যোতিৰ্লিংগ আৰু কালভৈৰৱ আৰু শক্তিপীঠ আছে, তাতেও যাম, আৰু লগতে সন্দীপনী আশ্ৰমলৈকে। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'। মই ৰেডি হৈ উঠি ফাৰ্ষ্ট গ'লোঁ গড়কালিকা মন্দিৰ। 51টা শক্তিপীঠৰ ভিতৰত এইটো এটা পৰে। কয় যে সতীৰ ওপৰৰ ওঠ এই স্থানত পৰিছিল। তাৰ পিছত গ'লোঁ স্থিৰমন গণেশ মন্দিৰলৈ। এই মন্দিৰত গণেশ বাবাক প্ৰসাদৰ নামত কেৱল গুড় আৰু নাৰিকলহে অৰ্পণ কৰে। তাৰ পৰা মই ওলালোঁ মহৰ্ষি সন্দীপনী আশ্ৰমলৈ, য'ত ভগৱান শ্ৰীকৃষ্ণই 64 কলা শিকিছিল। এইখন ঠাইতে ভিৰ বহুত আছিলে। সঁচাকৈ ইমান ধুনীয়া আশ্ৰমখন, ফল মূল সকলো আছে। ইয়াতে শ্ৰীকৃষ্ণই যি কলা প্ৰাপ্তি কৰিছিল সেইবোৰ ধুনীয়াকৈ চিত্ৰ আকাৰেৰে দেখাইছে। আপোনালোকে এবাৰ হ'লেও আহিব উজ্জয়নলৈ, কাৰণ বহুতো জানিব লগা আৰু চাব লগা আছে। তাৰ পিছত গ'লোঁ মংগলনাথ মন্দিৰলৈ। কাৰোবাৰ মংগল দোষ থাকিলে ইয়াতে আহি পূজা কৰিলে হেনো মংগল দোষ নোহোৱা হয় বুলি কয়। সকলোতে ভক্তৰ যিহে ভিৰ। ওচৰতে বৈ আছে শিপ্ৰা নদী। এটা কথা কি জানেনে, উজ্জয়নৰ সকলো মন্দিৰৰ গাত শিপ্ৰা নদী বৈ আছে। আপোনালোকে আহিলে মন কৰিব। তাৰ পিছত গ'লোঁ সিদ্ধবাথ মন্দিৰলৈ। ইয়াতে 7-8ডাল গছ আছে, 1000 বছৰ পুৰণি। কোৱা হয় যে ৰাম লক্ষ্মণ সীতা যেতিয়া বনবাসলৈ গৈছিল তেতিয়া কিছু সময় ইয়াতে তেওঁলোকে ৰখিছিল। 2 দিন ধৰি ভৰিত চেণ্ডেল পিন্ধা নাই। মহাদেৱৰ ওচৰত চেণ্ডেলৰনো কি প্ৰয়োজন, নহয় জানো? এইফালে ভৰি ফুলিয়ে নাযাওঁ কিয়। তাৰ পৰা গ'লোঁ মই বিক্ৰান্ত ভৈৰৱ মন্দিৰলৈ। এই মন্দিৰটো অখলেশ্বৰ শ্মশানত আছে। ইয়াতে ৰাতি আন্ধাৰত তান্ত্ৰিকসকলে তন্ত্ৰ কৰে। জাগাখিনিত গ'লে অনুভৱ কৰিব পাৰি কিবা যে এটা আছে, কাৰণ বাকী মন্দিৰতকৈ বহুতেই পৃথক হয়। মোৰ গৈ কিন্তু গহীন গহীন ফিল এটা হৈছিলে। তাৰ পৰা গ'লোঁ ভৰথৰিৰ গুহালৈ। কয় যে ৰজা বিক্ৰমাদিত্যৰ ভায়েক ভৰথৰিয়ে প্ৰায় 2000 বছৰ আগতে বনাইছিল এই গুহাটো, আৰু তেওঁ এই গুহাতে তপস্যা কৰিছিল। অক্সিজেন কিন্তু বহুতে কম পায়। মোৰতো বন্ধই হওঁ হৈছিল, কিবা কৰি ওলাই আহিছোঁ। নেক্সট গ'লোঁ মই ঋণ মুক্তেশ্বৰ মহাদেৱ মন্দিৰত। কয় যে এই মন্দিৰত ভগৱান শিৱৰ পূজা আৰু দৰ্শন কৰা মাত্ৰেই পিতৃঋণ, দেৱঋণ আৰু গুৰু ঋণৰ পৰা মুক্তি পায়। ইয়াতে বহুত দূৰ দূৰৰ পৰা ভক্ত আহে। গছডাল দেখিছেনে, বহুত পুৰণা হয়। তাৰ পৰা ওলাই গ'লোঁ ভুসিমাতা মন্দিৰলৈ। এই মন্দিৰ পূৰ্বৰে পৰা বলি প্ৰথা হৈ আহিছে, আৰু বলি দি ৰান্ধি কিনে প্ৰসাদৰ নামত ভুসিমাতাক আগবঢ়ায়।
নেক্সট গ'লোঁ মই চিন্তামন গণেশ মন্দিৰলৈ। গৈয়ে প্ৰসাদ ল'লোঁ। দেখিছে নহয় মৌদক আৰু লাড্ডু। এই মন্দিৰটো হৈছে উজ্জয়িনৰ সকলোতকৈ ডাঙৰ মন্দিৰ। কোৱা হয় যে এই মন্দিৰটো ত্ৰেতা যুগত ৰাম, লক্ষ্মণ আৰু সীতাই স্থাপন কৰিছিল। বহুত ভিৰ আছিলে। দৰ্শন কৰি উঠি প্ৰসাদ দিলে। বহুত ভাল লাগিল খাই। আৰু মোক দুবৰি বন আৰু 1 টকাৰ মুদ্ৰা এটাও দিলে। তাৰ পৰা গ'লোঁ নৱগ্ৰহ শনি মন্দিৰত। এই মন্দিৰটো প্ৰায় 5000 বছৰ পুৰণি হয়। লগতে এই মন্দিৰত শনিদেৱৰ লগতে 9টা গ্ৰহও আছে। এই যে কাপোৰ দেখিছে আপোনালোকে ৰঙা, বগা, ক'লা, এয়া 9টা গ্ৰহক দিব লাগে। পূজা কৰি বাহিৰলৈ আহি দেখিলোঁ বান্দৰ। আমাৰ আকৌ অসমত দেখা পোৱা নাযায় দেই। মই আজিলৈকে কিন্তু দেখা পোৱা নাই। মই সিহঁতক কলকে দিলোঁ খাবৰ কাৰণে। তাৰ পৰা ওলাই ৰাওনা হ'লোঁ ইস্কনলৈ। ইস্কনৰ পৰা ওলাই বহুতো ভোক লাগিছিল, কাৰণ একো খোৱাও নাছিলোঁ যিহেতু, আৰু গৰমো পৰিছিল। সেইবাবে চফটি এটাকে খালোঁ। খাই লৈ গ'লোঁ ৰামঘাটলৈ। আমাৰ ভাগ্য ভাল আছিল, কিয় জানেনে? তাতে আৰতি অকল শনি আৰু দেওবাৰে হয়। এই ঘাটটো উজ্জয়িনৰ সকলোতকৈ পুৰণা স্নানঘাট বুলি মানে। মান্যতা এই যে ভগৱান ৰামে তেওঁৰ পিতৃ দশৰথ আৰু মাতৃ কৌশল্যাৰ ইয়াতে পিণ্ড দিছিল। আৰু কয় যে অমৃত মন্থনৰ সময়ত ইয়াতে থকা সৰু কুণ্ড এটাত এটোপ অমৃত পৰিছিল। সন্ধিয়া সময়টোত সঁচাকৈ বহুতেই ভাল লাগিছিল। ৰামঘাটৰ আৰতি চাই কিনে গ'লোঁ হৰসিদ্ধি মাতা মন্দিৰলৈ। এই মন্দিৰটো 51টা শক্তিপীঠৰ ভিতৰত এইটো এটা পৰে। কয় যে মাতা সতীৰ হাতৰ কোনো অংশ এই স্থানত পৰিছিল। মোৰ ভাগ্য ভাল আছিল, সন্ধিয়া আৰতিৰ সময়ত গৈ পাইছোঁ। তাৰ পৰা মই গ'লোঁ বৰা গণেশ মন্দিৰলৈ। বাহিৰত ডিজে বজাই তামাম ডান্স কৰি আছে। বিশ্বৰ কেইবাটাও বৃহৎ গণেশ মন্দিৰৰ ভিতৰত বৰা গণেশো উল্লেখিত আছে। আৰু অলপ গ'লে পাম মহাকালেশ্বৰ জ্যোতিৰ্লিংগ। লাইনত ৰখি ৰখি কিবাকে দৰ্শন কৰিলোঁ। সঁচাকৈয়ে মনটো শান্ত হৈ পৰিল। দিনটোৰ দুখ ভাগৰ সকলো একদম নাইকিয়াই হৈ গ'ল। কিমান দিনৰ সপোন এটা পূৰণ হ'ল। কষ্ট বহুত আছিলে। ভাবিব পাৰে যে ইমানো মন্দিৰত গৈ কিনো পায়, য'ত ভগৱানক ঘৰত পুজিলে পোৱা যায়। কথাটো হয়, কিন্তু ঘৰত পূজা কৰিলে যিমান শান্তি পোৱা যায়, তাতকৈ 10 গুণ বেছি এনেকৈ মন্দিৰ দৰ্শন কৰি পোৱা যায়। তেতিয়া অনুভৱ হয় যে ভগৱানৰ ভক্ত কিমান কষ্ট কৰি আহে সকলো। কয় নহয় কিবা পাবলৈ কিবা হেৰুৱাবও লাগে। ইমানো সহজ নহয় দেই। যদি এবাৰ আহে বুজিব, গম পাব ভক্তিৰ পাৱাৰ কি। 2 দিন ধৰি মাত্ৰ 4খন ৰুটি, পানী আৰু 2বিধ বস্তু খাই খালী ভৰিৰে মন্দিৰে মন্দিৰে ঘূৰাটো ইমান সহজ নহয়। যি কি নহওক, মই ইয়াতে আহি জানিব আৰু বহুতখিনিয়ে পাৰিছোঁ। ৰাতি 1টা বজাত দৰ্শন কৰি ওলাইছোঁ। আপোনালোকে বিশ্বাস নকৰিব পাৰে। ইয়াত যিটো ভস্ম আৰতি হয়, তাৰ কাৰণে 2 দিন আগৰ পৰা মানুহে নাখাই নলৈ লাইন পাতি থাকে। দেখি বেয়াও লাগিছিল, কিন্তু এফালৰ পৰা ভালো লাগিছিল। কাৰণ ইমান ভক্তি থাকিব লাগিব, য'ত ইমানখিনি কষ্ট কৰিব পাৰিছে। আৰু মন্দিৰৰ ওচৰতে ইমান ধুনীয়াকৈ ভগৱান শিৱৰ কথা মূৰ্তিৰ জৰিয়তে উল্লেখ কৰিছে। দেখি ভাল লাগিল। কাৰণ উঠি অহা নতুন চামখিনিয়ে অন্ততঃ হিষ্ট্ৰীখিনি জানিব। বহুত ডাঙৰ এৰিয়া হয়। ৰাতি অলপ সময় শুই ৰাতিপুৱা 4টাত উঠি ৰেডি হৈ গ'লোঁ কালভৈৰৱ মন্দিৰলৈ। কাৰণ যোৱাকালি যোৱা নাছিলোঁ, বহুত ভিৰ আছিলে। সেইবাবে बोल काल भैरव महाराज की जय। আৰু আমি যাওঁতে আন্ধাৰে আছিলে, দুৱাৰো খোলা নাছিলে। ফাইনেলি দুৱাৰখন খুলি দিলে। তাৰপিছত মই দৰ্শন কৰি হোটেললৈ আহিলোঁ। হোটেলৰ ওচৰতে গণপতি বাপ্পাৰ মূৰ্তিটো আছিল। তাতে গৈ কিনে ভিডিঅ' বনালোঁ, যিটো আমাৰ ফ্লাইট সেইদিনাই আছিলে। লৰালৰিকৈ পেকিং কৰি এয়াৰপৰ্টলৈ গ'লোঁ। এয়াৰপৰ্ট পাই 2 ঘণ্টা পিছত খবৰ দিছে যে যিখন ফ্লাইট আহিব লগা আছিল তাৰ পৰা আহোঁতে লেট কৰিলে।
কাৰণ ইন্দোৰ টু গুৱাহাটী ডাইৰেক্ট ফ্লাইট নাছিল আৰু আমি বেংগলোৰ পাওঁতে পাওঁতে নেক্সট ফ্লাইটখনো গুচি যাব আৰু এনেকৈ ৰখি ৰখি মাথাটো গৰম হোৱাত এয়াৰ ইণ্ডিয়াৰ মানুহক দম চম দি ইন্দোৰ টু কলকাতা টিকেট কৰিব দিলোঁ আৰু লগতে খোৱা থকাৰ ব্যৱস্থা কৰিব ক'লোঁ। তাৰ পৰা ৰাতি 9টাত কৰিলে ইন্দোৰ টু কলকাতালৈ, আকৌ কলকাতাৰ পৰা গুৱাহাটী, মৰ্ণিং আছিল। এনেকৈ ৰাতিটো ছানগ্লাছ লগাই কিনে ফটো উঠিলোঁ। ভাগ্য ভাল জোৰ কৰি তেওঁলোকক উইণ্ড' ছিটটোৰ কথা কৈছিলোঁ মই। নামি কিনে লাগেজৰ লৈ ৰৈ আছোঁ। ফাইনেলি আহি গ'ল। এয়াৰ ইণ্ডিয়াই 800ৰ খাব কাৰণে দিছিলে আৰু এয়াৰপৰ্টৰ ভিতৰত 800 কিমান কি খাব পাৰি আপোনালোকে জানাখিনিয়েতো গম পায়েই। উপায় নাই, কম পৰিমাণে হ'লেও খাবতো লাগিবই, সেইকাৰণে কম পৰিমাণে খাই ল'লোঁ। কেইখনমান লগতে ফটো উঠি ল'লোঁ। উঠি কিনে ৰাতিপুৱা আকৌ গুৱাহাটীলৈ বুলি ফ্লাইটত উঠিলোঁ। এনেদৰে ফাইনেলি ঘৰ পালোঁ। যদিও এই যাত্ৰা কষ্টকৰ আছিল কিন্তু ভালো লাগিছিলে। যি কি নহওক আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি থাকিব। মোৰ এইটো জ্যোতিৰ্লিংগেৰে 5টা জ্যোতিৰ্লিংগ হৈছে আৰু বাকীকেইটা যাতে সুকলমে মই দৰ্শন কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। ফাইনেলি মই ঘৰো পাই গ'লোঁ। আজিলৈ ইমানেই। বাই বাই।